Hello my dear student, good evening, শুভ সন্ধিয়া। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তোমালোকৰ এই চিপছ ইন দ্য ৰিভাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিছিলোঁ। আধা সংখ্যক আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত। তোমালোকে যদি আজি নতুনকৈ মোৰ ভিডিঅ'সমূহ চাইছা, আগৰ ভিডিঅ'বোৰ দেখা পালে তোমালোকে গম পাবা। ক্লাছ 4, 5, 3 আছে ভিডিঅ' কৰা। ক্লাছ 2ৰ এই প্ৰশ্নখিনি আলোচনা কৰা হৈ গৈছে। আমাৰ ইয়ালৈকে কৰিলোঁ, চাই ল'বা। আজি আমি এইখিনি চাওঁ আহাচোন, এইটো কি কৈছে। 5 নম্বৰটো আছে, হিয়াৰ্ছ দ্য ছং ডেট দ্য চিলড্ৰেন ৱেৰ ছিংিং এট দ্য পিকনিক স্পট। চি ইফ ইউ কেন ৰিচাইট অৰ ছিং ইট। এ ফেমিলি ডে, এটা পৰিয়ালৰ দিন। এইটো সিহঁতৰ মানে পিকনিক খাব গৈছিল যে সীমা, হিয়া, পিহু, ৰোহন, সিহঁতে মাক দেউতাকৰ লগত পিকনিকলৈ গৈছিল ন। সেইদিনা এটা ছং গাইছিলে। এইটো প্লেয়িং ইন দ্য পাৰ্ক, কালাৰ্ছ ইন দ্য স্কাই, ৰানিং অন দ্য গ্ৰাছ, ফান ফৰ ইউ এণ্ড আই মানে মই, ইউ মানে তুমি। আমি প্লে মানে খেলা, ING মানে খেলি আছিল। পাৰ্ক মানে উদ্যান, পাৰ্কত সিহঁতে খেলি আছিলে। কালাৰ্ছ ইন দ্য স্কাই, ধুনীয়া ৰঙীন আকাশখনৰ মানে তলত সিহঁতে কি কৰিছিল, খেলি আছিল। ৰানিং অন দ্য গ্ৰাছ মানে ঘাঁহনি, ৰান মানে দৌৰা, ING দৌৰি আছিলে। সিহঁতে ঘাঁহনিৰ ওপৰত দৌৰি দৌৰি খেলিছিলে। পাৰ্কত সাধাৰণতে মানুহে ল'ৰা ছোৱালীবিলাকে গ'লেতো বেছি ফূৰ্তি পায় ন, তোমালোকে পোৱা নে নোপোৱা? সেনেকৈ সিহঁতে ঘাঁহনিৰ ওপৰত ধুনীয়া মানে দৌৰি দৌৰি সিহঁতে মজা লৈ আছিলে, মানে ফূৰ্তি কৰি আছিলে। ইটছ এ ফেমিলি ডে, ফেমিলি মানে পৰিয়াল। ডে মানে আজিৰ দিনটো আমাৰ পৰিয়ালৰে দিন। কিডছ আৰ হিয়াৰ টু প্লে, সিহঁতৰ আজি পৰিয়ালৰ দিন। মানে কিডছ মানে ল'ৰা ছোৱালীবিলাকে কি তাত খেলি আছিল। প্লে মানে খেলা, PLAY, প্লে মানে খেলা। স্মাইলছ অল দ্য ৱে, ছাচ এ হেপ্পী ডে, সিহঁতে কি আটাই ফূৰ্তি হাঁহি ধেমালিৰে সিহঁতে সেই আজিৰ দিন মানে সিহঁতে কৈছে আৰু আজিৰ দিনটো ইমান সুখৰ দিন, আমি ইয়াত হাঁহি ধেমালিৰে কটাইছোঁ। সকলোৱেতো ফুৰিবলৈ গ'লে ফূৰ্তিয়ে কৰে ন, তোমালোকে পিকনিক গ'লে ভাল নোপোৱা জানো? ছানশ্বাইন ইন দ্য স্কাই, স্কাই মানে আকাশ, ছান মানে সূৰ্য, শ্বাইন পোহৰ। সূৰ্যৰ পোহৰ ক'ত আছিলে? আকাশত সূৰ্যৰ পোহৰ আছিলে। কাইটছ ফ্লাইং হাই, কাইটছ মানে চিলাবোৰ, ফ্লাই মানে উৰা, ING উৰি আছিলে। ফ্লাইং, চিলাবোৰ উৰি আছিলে। পিকনিক টাইম ইজ ফান, আমাৰ পিকনিকৰ সময়খিনি বৰ আমি মজাৰে পাৰ কৰিছিলোঁ। ফৰ ইচ এণ্ড এভৰি ওৱান, আমি প্ৰতিজনে পিকনিকৰ সময়বোৰ ধুনীয়াকৈ আনন্দৰে পাৰ কৰিছিলোঁ। ইটছ এ ফেমিলি ডে, আজি পৰিয়ালৰ দিন আমাৰ। কিডছ আৰ হিয়াৰ টু প্লে, ল'ৰা ছোৱালীবিলাকে খেলিছিল। স্মাইলছ অল দ্য ৱে, ছাচ এ হেপ্পী ডে, এটা কি সুন্দৰ দিন বা কি ধুনীয়া দিন। আমাৰ সকলোৱে মাথো চাৰিওফালে হাঁহি আৰু ফূৰ্তিৰ দিন আৰু। তাৰপিছত এইটো চোৱাচোন, ৱাৰ্ড কাৰ্ড দিছে ইয়াতে। ফ্ৰম পেয়াৰ্ছ অফ দ্য স্মল গ্ৰুপছ, লেটছ থিংক এবাউট দ্য ষ্টৰী। এই চিপছ ইন দ্য ৰিভাৰ তাৰে কেইটামান শব্দ আনিছে। ৱাৰ্ড, ইংলিছতকৈ ৱাৰ্ড, অসমীয়াতকৈ শব্দ। কাৰ্ড আনিছে। তোমালোকক মই কেতিয়াবা ক্লাছত দিওঁনে নাই কাৰ্ডবিলাক, এনেকুৱা শব্দ কিছুমান বেলেগ বেলেগ শব্দ লিখা থাকে, হয়নে নহয়? তেনেকুৱাই ৰোহন, পিহু, সীমা, হিয়া, পেৰেণ্টছ, ৰিভাৰ, মেটছ, ব্ৰেড, এগছ, অৰেঞ্জ, ট্ৰাছ, এনেকুৱা কেইটামান শব্দৰ চেণ্টেঞ্চ বনাব দিছে তোমালোকক। এয়া চোৱাচোন, এই চেণ্টেঞ্চ বনাব দিছে এইকেইটা। ৰোহন ইজ এ গুড বয়, মানে পিহুটো বনাইছে। এইটো দি চেণ্টেঞ্চ এটা বনায়। পিহু ইজ এ গুড গাৰ্ল, ছোৱালী মানে গাৰ্ল, ল'ৰা মানে বয়, গুড মানে ভাল, হয়নে? সীমা হেভ এ ব্ৰাদাৰ, সীমাৰ এজন ভায়েক আছে। হিয়া হেল্প হাৰ ফ্ৰেণ্ড মানে বন্ধু। হিয়াই তাইৰ বন্ধুক সহায় কৰিব লাগে, হয়নে? এইটো চোৱা, হিয়াটো দিছে, ইয়াত হিয়াটো দিবা, ইয়াত সীমাটো। পিকনিকটো এইটো এটা ৱৰ্ড, এইটো বাক্য সাজিব দিছে। এইটো দি চেণ্টেঞ্চ এটা বনাব দিছে, ইংলিছত চেণ্টেঞ্চ কয়। উই ৱেণ্ট এ পিকনিক নিয়াৰ দ্য ৰিভাৰ, এনেকৈ। পেৰেণ্টছ, এইটো পেৰেণ্টছটো চিনিব লাগিব। এইটো পিকনিকটোত আৱাৰ পেৰেণ্টছ জইণ্ট আছ হেপিলি, আমাৰ মা দেউতাই আমাৰ লগত হাঁহি ফূৰ্তিৰে আমাৰ লগত আমি যে খেলি আছিলোঁ তাৰ লগত জইন হৈছিলে, আমাৰ লগত মানে লগ লাগিছিলে। দ্য ৰিভাৰ ৱাজ ক্লিন এণ্ড বিউটিফুল, ক্লিন মানে পৰিষ্কাৰ, ৰিভাৰ মানেতো জানাই নদী। মেটছ, উই ছেট অন আৱাৰ মেট,
আমি বহিবলৈ মেটখন ঠাৰিখন পাৰি লৈছিলোঁ ব্ৰেড উই এড ব্ৰেড উইথ বাটাৰ আমি ব্ৰেড কিহৰ লগত খাইছিলোঁ বাটাৰৰ লগত খাইছিলোঁ ব্ৰেডটো দিছে ন ব্ৰেডটো দিছে দিব তাৰপিছত বাটাৰ আই লাইক বাটাৰ এইটো I like butter. Eggs is white. Oranges are round in shape. Oranges মানে গম কৈছোৱে নহয় এছ থাকিলে এটাতকৈ বেছি থকাটোক এক্স ডাঙৰ হ'লে বুজি পাবা এছ থাকে এইটোতো এছ কমলা টেঙাবোৰ কি কেনেকুৱা ঘূৰণীয়া হয়নে আকাৰটো আকৃতিটো কি ঘূৰণীয়া ট্ৰাছ ডোণ্ট থ্ৰ' ট্ৰাছ আমাৰ এই জাবৰবোৰ দলিয়াই নেপেলাবা এঠাইত ধুনীয়াকৈ থ'ব লাগে ন চিপছ আই লাভ চিপছ চেইলিং দ্য ট্ৰাছ ৱাজ চেইলিং ইন দ্য ৰিভাৰ এইকেইটা চোৱা তোমালোকক মই এবাৰ ভালকৈ দি দিছোঁ দেখিছা 7 নম্বৰটো চোৱাচোন এই 7 নম্বৰটো কি দিছে এই ভাৱেল পাঁচটা দিছে আমাৰ ভাৱেল পাঁচটা এ ই আই অ' ইউ এই পাঁচটা ভাৱেল দিছে ইয়াত মানে কেইটামান ৱৰ্ড দিছে এই ৱৰ্ডকেইটা কি দিছে চাম শ্বৰ্ট ভাৱেল চাউণ্ডছ অফ এ ই আই অ' ইউ মানে এই শ্বৰ্ট চাউণ্ড মানে এইকেইটা কেট একে পটককৈ হৈ গ'ল কেট বেট ইন ডগছ একে শ্বৰ্ট হৈ গৈছে চেট টেন চিপছ ফ্ৰক বেট ৰেড চিপ হক ভ্যান হেন কিট লগ এইকেইটা বহিছে সকলোতে এই ভাৱেলকেইটা আছে আমি উচ্চাৰণ কৰোঁতে পটককৈ হৈ গৈছে ন কেট বেট হয়নে আৰু ইয়াত তলত কি কৈছে চোৱা নাও লুক এট দ্য টেবল বিল' টু চি চাম ৱৰ্ডছ ডেট হেভ এ লং ভাৱেল চাউণ্ড লং মানে অকণমান দীঘলীয়াকৈ আহিছে কেক উচ্চাৰণ কৰোঁতে অকণমান দীঘল হৈছেনে কেক মি ইটো ভাৱেল হয়নে নহয় কাইট গো অকণমান দীঘল হৈছেনে নাই দীঘলীয়া হৈছেনে সুৰটো কিউব গেম চি 5 ৰ'জ কিউট হয়নে গেট ফিট ৰাইট এনেকৈ দীঘলীয়া হৈছেনে এইটোৱে পিছত বুজাই দিম এতিয়া চোৱা তোমালোকৰ এইকেইটা কি নাও চে দিছ ৱৰ্ডছ উইথ কাৰেক্ট প্ৰনাউন্সিয়েশ্যন এইকেইটা মানে শুদ্ধকৈ উচ্চাৰণ কৰি পেলাই তোমালোকক কি কৰিব দিছে ক'ব দিছে স্পট স্প্ৰেড চ'ৰ শুড চিপছ ষ্টাৰ্টেড এইকেইটা শব্দ ধুনীয়াকৈ ক'ব আছে তোমালোকে ক'বাচোন ধুনীয়াকৈ আজিলৈ এৰিছোঁ দেই ভিডিঅ'টো দীঘল হ'ল মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা যদি আজি প্ৰথম ভিডিঅ'টো চাইছা ছাবস্ক্ৰাইব কৰিবা তেতিয়াহে মই আৰু ভাল ভিডিঅ' দিম